এইটো এজনী মাইকী মহৰ খোজ। মহজনী গাভিনী। মহজনীয়ে এইমাত্ৰ এটা মতা পোৱালি প্ৰসৱ কৰিছে। বল আমি আমাৰ কথাবোৰ কিমান দূৰ সত্য প্ৰমাণ কৰি চাওঁ। ঠিক আছে বল। চিপাহীসকল, তোমালোকে মহজনী দুদিন ধৰি অহা নাই, চোৱাগৈ যোৱা। জি আজ্ঞা মহাৰাজ। মই কৈছিলো নহয় মহজনী মাইকী বুলি। মোৰ কথাটো সঁচা হ'ল। হয় দাদা, মই কৈছিলো মহজনী গাভিনী বুলি। মোৰ কথাটো সঁচা হ'ল। আৰু মই কৈছিলো মহজনীয়ে এইমাত্ৰ এটা মতা পোৱালি প্ৰসৱ কৰিছে বুলি। মোৰ কথাটো সঁচা হ'ল। হয় ভাইটিহঁত, আমাৰ কথা সকলোবোৰ সঁচা হ'ল। আমি তিনিওজনে শিক্ষাত পাৰ্গত হৈ আহিছো। ঐ ধৰ ইহঁতক। তহঁত এতিয়া আমাৰ ৰজাৰ ওচৰলৈ যাব লাগিব। মহাৰাজ, এই তিনিজন ল'ৰাই মহজনী বেৰি আছিল। বোধ হয় এই তিনিজন ল'ৰাই মহজনী চুৰ কৰিছিল। সেয়েহে আমি ইহঁতক আপোনাৰ ওচৰলৈ লৈ আহিছো। ইহঁতক এতিয়াই বন্দীশালত বন্দী কৰি থোৱাগৈ। কাইলৈ ৰাতিপুৱা ইহঁতক ফাঁচি দিয়া হ'ব। ই নহয়, সিহে। সি হোৱা হলে তেনে কৰিলেহেঁতেন। তেনে কৰা নাইনো কিয়? তোমালোকে বন্দীশালত ই নহয় সিহে, সি হোৱা হলে তেনে কৰিলেহেঁতেন, এইবোৰ কি কথা কৈছিলি? ভাঙি পাতি কব লাগে, নহলে ফাঁচি দিয়া হ'ব। মহাৰাজ, মই কৈছিলো যে ই নহয় সিহে। ইয়াৰ অৰ্থ হ'ল এই দেশৰ ৰজাজন মানুহ নহয়, গৰুহে। মহাৰাজ, মই কৈছিলো সি হোৱাহেঁতেন তেনে কৰিলেহেঁতেন। অৰ্থাৎ গৰু হোৱা হলে ঘাঁহ খালেহেঁতেন। আৰু মই কৈছিলো যে তেনে কৰা নাইনো কিয়? অৰ্থাৎ ঘাঁহ খোৱা নাইনো কিয়? তোমালোকে মোক কিয় গৰু পাতিছিলা? সকলোবোৰ ভাঙি পাতি কব লাগে, নহলে তোমালোকৰ মূৰবোৰ কটা যাব। মহাৰাজ, আমি তিনিওজনে বহু বছৰ ধৰি নানা সংস্কৃত শাস্ত্ৰবিদ্যা শিকি আহিছো হওক। আমি আহি থাকোতে বাটত এটা মহৰ খোজ পালো। ই কলে এইটো এটা মাইকী মহৰ খোজ। মই কলো মহজনী গাভিনী। আৰু এখেতে কলে মহজনীয়ে এইমাত্ৰ এটা মতা পোৱালি প্ৰসৱ কৰিছে। আমাৰ কথাবোৰ কিমান দূৰ সত্য তাকে প্ৰমাণ কৰিবলৈ আমি তিনিওজনে মহজনীৰ ওচৰ পালোহি। আমাৰ তিনিওৰে কথা সত্য হল, সেয়েহে আমি আনন্দ মনেৰে মহজনী বেৰি চাই আছিলো। কিন্তু মহাৰাজে একো সোধ পোছ নোহোৱাকৈয়ে আমাক বন্দীশালত থোৱালে। সেয়েহে আমি এই দেশৰ ৰজাজন মানুহ নহয়, গৰুহে। গৰু হোৱা হলে ঘাঁহ খালেহে হয়, এনে কথাবোৰ কৈছিলো। হয়, কথাটো মোৰে ভুল হ'ল। তোমালোকক এতিয়াই ইয়াৰ পৰা এৰি দিয়া হ'ব আৰু তোমালোকক ধন সোণ দি বিদায় দিয়া হ'ব। ধন্যবাদ মহাৰাজ। ঠিক আছে, হ'ব।